নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ইতিমধ্যে আমাৰ চেনেলত আমাৰ GTN PGT টিচাৰৰ কাট অফৰ ভিডিঅ' আগবঢ়োৱা হৈছে। আপোনালোকে ভিডিঅ' দুটা চাই ল'ব। আমাৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম। আজিৰ বিষয়টো হৈছে আমাৰ কোনবিলাক ছাবজেক্টত কাট অফ অলপ কমিব, কোনবিলাক ছাবজেক্টৰ কাট অফটো আমাৰ কম দেখা যাব, তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। এইখন হৈছে এডেনাম, আমাৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ এডেনাম হয়। এইখনৰ কিমান টোটেল পষ্টৰ সংখ্যা আছে? 1385টা টোটেল পষ্টৰ সংখ্যা আছে। আৰু আমাৰ এইখিনি গোটেইখিনি কেটেগৰী ৱাইজ ভাগ কৰি দিছে, কোনটো ছাবজেক্টত কিমান পষ্ট আছে। আপোনালোকে পষ্টখিনি হয়তো চাইছে, যদি লাগে মই ইয়াৰ PDF ফাইলটো আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা গৈ হ'লেও আপোনালোকে কিমান পষ্ট আছে কোনটো কেটেগৰীত চাই ল'ব। আমাৰ 5 নম্বৰ পইণ্টত আছে আছামিজ, লগতে আমাৰ 2 নম্বৰ পইণ্টত আছে কি এডভান্স আছামিজ। আৰু এই দুটা হৈছে আছামিজ ডিপাৰ্টমেণ্ট। ইয়াৰ পষ্টো ভালেমানখিনি আছে। এডভান্স আছামিজৰ 115টা আৰু আমাৰ আছামিজ যোনটো MIL আছামিজ হয় সেইটোত 361টা পষ্ট আছে। আৰু এই আছামিজ ডিপাৰ্টমেণ্টৰ কাট অফটো কিন্তু আপোনালোকে অলপ বঢ়া দেখিবলৈ পাব। আৰু এটা পষ্টৰ কাট অফ বাঢ়িব আপোনালোকে ইয়াৰ ইংলিছ। এই ইংলিছ ডিপাৰ্টমেণ্টৰ পষ্টৰ কাট অফটো বাঢ়িব, লগতে এডুকেশ্যন, এই এডুকেশ্যনৰ কাট অফটো বাঢ়িব। কিয়নো আমাৰ কি হয় গ্ৰেজুৱেশ্যনত কি হয় আমাৰ এডুকেশ্যন ছাবজেক্টটোত মেজৰ লোৱা কেণ্ডিডেট বহুত থাকে, আৰু MA কৰাও তাত বহুত দেখিবলৈ পাওঁ। আমি এডুকেশ্যন ছাবজেক্টটো বহুত সংখ্যক কেণ্ডিডেটে ইয়াক লয়। এনে ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে আমাৰ এডুকেশ্যন ছাবজেক্টটোৰ কাট অফ আৰু ইংলিছ লগতে মই ক'লোঁ আছামিজ, এইকেইটাৰ কাট অফ কিন্তু বাঢ়িব। এইকেইটাৰ কাট অফটো বাঢ়িব। আৰু কোনবিলাক কাট অফ কমিব, কোনবিলাকৰ এটা বিশেষ পষ্ট বুলি ক'ব লাগিব হিষ্টৰী। আমাৰ এইটো 22 নম্বৰত যিটো আছে হিষ্টৰী, ইয়াৰ পষ্টৰ সংখ্যা আপোনালোকে দেখিছে ভালেমানখিনি আছে। 165টা আছে ইয়াৰ হিষ্টৰীৰ পষ্টৰ সংখ্যা। এই ছাবজেক্টটোত কিন্তু কাট অফটো কমিব। কিয় কমিব বুলি কৈছোঁ? এই ছাবজেক্টটো বহুতে ইগন'ৰ কৰে, এই হিষ্টৰী ছাবজেক্টটো বহুতে ইগন'ৰ কৰে, আৰু ইয়াৰ কেণ্ডিডেট খুব কম থাকে। সেইকাৰণে এই ছাবজেক্টটোৰ কাট অফ আপোনালোকে কমা দেখিবলৈ পাব, হিষ্টৰী ছাবজেক্টটোৰ। লগতে আৰু এটা ছাবজেক্ট আছে আমাৰ সংস্কৃতৰ পষ্ট বেছি নাই, 23টা আছে। 23টা আছে যদিও কিন্তু ইয়াৰ কাট অফটো আপোনালোকে কমা দেখিবলৈ পাব। সংস্কৃতৰ কাট অফটো কমা দেখিবলৈ পাব। লগতে মেথেমেটিক্সৰ কাট অফটো কমিব, আৰু পলিটিকেল ছায়েন্সৰ কাট অফটো কিন্তু অলপ বাঢ়িব। এইকেইটাৰ তুলনাত পলিটিকেল ছায়েন্সৰ কাট অফটো অলপ বাঢ়িব, বেছি নাবাঢ়ে। ইয়াৰ কাট অফটো বৰ বেছি উঠা নমা নহয়, একেবাৰে যে কমিব বুলি একেবাৰে 10-20ত তেওঁলোকে চাকৰি পাব তেনেকুৱাও নহয়। কাট অফ একেবাৰে কমো নাযায় বা একেবাৰে বেছিও নাযায়। আমাৰ পষ্ট ৱাইজ কাট অফ ওলাব, সেইটো সকলোৱে গম পাইছে। যিহেতু আমাৰ আৰ্মি গ্ৰেজুৱেট টিচাৰত এটা কথা কৈছিলোঁ যে মেথেমেটিক্সৰ কাট অফটো কমিব বুলি, কিন্তু তাত কিছুমান কেণ্ডিডেটে কি হৈছে বুজি পোৱা নাই। মানে আমাৰ কি হৈছে গ্ৰেজুৱেশ্যনত যদি মেথেমেটিক্সটো আপোনালোকৰ গ্ৰেজুৱেট টিচাৰত মেথেমেটিক্সটো আপোনালোকৰ কি হ'ব লাগিব, মেজৰ ছাবজেক্ট হিচাপে থাকিব লাগিব। তাতে আপোনালোকৰ 5 কৰ্চ হিচাপে 3টা ছাবজেক্ট ধৰি দিয়া হৈছে। সেই 3টাৰ যদি যিকোনো এটা আপোনালোকৰ থাকে তেনেহ'লে আপোনালোক তাৰ বাবে ইলিজিবল হয়। যদি আপোনালোকৰ মেজৰ ছাবজেক্টটো যদি কি হয় আমাৰ গ্ৰেজুৱেশ্যনত নাথাকে মেজৰ ছাবজেক্ট মেথেমেটিক্স, তেনেহ'লে আপোনালোকে আপোনালোকে যদি মাষ্টাৰ ডিগ্ৰী কৰোঁতে মেথেমেটিক্স ছাবজেক্টটো আছে তেনেহ'লে আপোনালোকে ইলিজিবল হয়। এই কথাটো কিন্তু বহু সংখ্যক কেণ্ডিডেটে বুজি পোৱা নাছিলে। আমাৰ মেথেমেটিক্সৰ মেজৰ থাকি গোটেই 3টা ছাবজেক্ট আপোনালোকৰ 5 কৰ্চ হিচাপে থাকিব লাগিব বুলি তেওঁলোকে ভাবিছিলে, কিন্তু তেনেকুৱা নহয়। যিকোনো এটা ছাবজেক্ট থাকিলেই হ'ব 5 কৰ্চ হিচাপে তেওঁলোকে ধৰি দিয়া ছাবজেক্টকেইটাৰ ভিতৰত। আপোনালোকে দেখিছে কিছুমান ছাবজেক্টৰ পষ্টে নাই বুলি ক'ব লাগিব। যেনে এতিয়া বড়োত আপোনালোকৰ পষ্ট মাত্ৰ এটা আছে। যেনেকৈ বিজনেছ মেথেমেটিক্স এণ্ড ষ্টেটিক্স, ইয়াতো পষ্টৰ সংখ্যা এটা আছে। আৰু আছে তেনেকুৱা কমাৰ্চিয়েল এৰিথমেটিক, আপোনালোকে দেখিছে এটা পষ্ট আছে। লগতে ফাইনেন্সত মাত্ৰ 2টা পষ্ট আছে। ষ্টেটিক্স আপোনালোকে দেখিছে ইয়াতো মাত্ৰ এটা পষ্ট আছে। ইয়াৰ কাট অফবিলাক অলপ বাঢ়িব যদিও একেবাৰে 90, 80, 100 তেনেকুৱা নহয়গৈ। আমাৰ ইমান হাই কাট অফো নাযায়, আপোনালোকে গম পাইছেই। পেপাৰৰ লেভেলটো যিহেতু অলপ টাফ আছিলে, লগতে আমাৰ কেণ্ডিডেটৰ সংখ্যা বৰ বেছি নাই। তেনেফালৰ পৰা চাবলৈ গ'লে বৰ বেছিও কাট অফ আপোনালোকে যিমান কিছুমানে যে কৈ আছে 100+ যাব, 100+ কাট অফটো নাযায়গৈ। আপোনালোকে ইমানটো চিন্তা কৰিব নালাগে যে 100+ কাট অফ যাব। 100+ কাট অফ কোনোপধ্যে নাযায়, 100ৰ তলতে থাকিব। আপোনালোকে 80 তলত দেখিবলৈ পাব বা 80ৰ আশে-পাশে দেখিবলৈ পাব আমাৰ ইউআৰখিনিৰ। বাকী আমাৰ যেতিয়া মেৰিট লিষ্ট ওলাব আমি তেতিয়া গম পাম যে কাট অফ কিমান গৈছে।
কাট অফৰ লগত বৰ বেছি মাথা নমৰাই ভাল। কাট অফৰ লগত বেছি মাথা মাৰি থাকিলে আমাৰ ডিপ্ৰেশ্যনত ভোগা দেখা যায় কিছুমানক। গতিকে কাট অফ আমি ৰিজাল্ট দিয়াৰ লগে লগে গম পাম যে কাট অফ কিমান গৈছে। গতিকে কাট অফৰ লগত বৰ এটা লাগি নথকাই ভাল। গতিকে এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'বিলাক পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।